হ'বলগীয়া আছিলে, ইয়াৰো টেণ্ডাৰ হৈ গ'ল 110 কোটিৰ ষ্টেডিয়াম। হয়তো ইলেকশ্যন কণ্ডাক্টৰ আগত ইয়াৰ আধাৰশিলা নহ'বও পাৰে, কিন্তু অলৰেডি টেণ্ডাৰ হৈ গ'ল। পৰ্বতজোৰাত প্ৰায় আমাৰ 250 কোটি টকাৰ যিটো ৰেল ৱাগন ফেক্টৰী, ইয়াৰো চেংচন হৈ গ'ল। আৰু পাৰ্লিয়ামেণ্ট চলি আছে কাৰণে আমি ৰেল মন্ত্ৰীৰ টাইম পোৱা নাই। ইয়াৰো আধাৰশিলা আমি স্থাপন কৰিবলৈ প্ৰিপাৰেশ্যন কৰি ৰাখিছোঁ। আৰু বড়োলেণ্ডৰ বিভিন্ন অঞ্চলত আমি বীৰ চিলাগাং বসুমতাৰী ষ্টেডিয়ামৰ আধাৰশিলা নিৰ্মাণ কৰিলোঁ, স্থাপন কৰিলোঁ। ষ্টেডিয়ামবিলাক নিৰ্মাণ হৈ আছে। চিনেমা হলৰ ভিতৰত অতি শীঘ্ৰে আমাৰ 6খন চিনেমা হলৰ ভিতৰত চিমলাৰ যিটো চিনেমা হল এইটো নিৰ্মাণ কৰা হৈ গ'ল। এইটো অতি শীঘ্ৰে আমি মুকলি কৰিবলৈ গৈ আছোঁ। ইয়াৰ পিছতে ৰৌতা আৰু বাগানপাৰাৰ আমি মুকলি কৰিম। গোসাইগাঁৱৰো নিৰ্মাণৰ কাম চলি আছে। মুঠতে বড়োলেণ্ডত শান্তি অহাৰ পিছত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰাৰ কাৰণে যিখিনি দায়িত্ব লোৱা আছিলে, এই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক বহুত স্পীডত ইয়াৰ নিৰ্মাণ কাৰ্যবিলাক হৈ আছে। 5টা ডিষ্ট্ৰিক্টত 5টা চিলাৰায় ভৱন আছিলে 50 লাখ টকা কৰি। ইয়াৰো 2টা আধাৰশিলা হৈ গ'ল, 3টা আধাৰশিলা হ'ব বাকী আছে। বহুতখিনি অনুষ্ঠান প্ৰতিষ্ঠান অহা 10 দিনৰ ভিতৰত, অহা 5 দিনৰ পৰা 10 দিনৰ ভিতৰত আধাৰশিলা স্থাপন কৰা কমপ্লিট হৈ যাব আৰু টেণ্ডাৰ হৈ নিৰ্মাণৰ কামো আৰম্ভ হৈ যাব। এই বছৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্ট টোটেল আমাৰ কোকৰাঝাৰত 117 কোটি টকাৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বনাবলৈ গৈ আছোঁ। এই বছৰ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্টৰ এমাউণ্ট আছিলে 260 কোটি। ইয়াৰ ভিতৰত প্ৰায় 117 কোটি কোকৰাঝাৰতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আছিলে। আৰু কোকৰাঝাৰখন যিহেতু আমাৰ কেপিটেল চিটি হয়, এই কোকৰাঝাৰৰ অনুষ্ঠান প্ৰতিষ্ঠানখিনি সুন্দৰকৈ সজাবলৈ এইবাৰ আমি এটা সিদ্ধান্ত লৈছিলোঁ। এই হিচাপে আজি আমি ল' কলেজৰ ভাৰ্টিকেল এক্সটেনশ্যন এটা 1 কোটি টকাৰ আজি আধাৰশিলা স্থাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ কোকৰাঝাৰ টাউনৰ মাজমজিয়াত এটি পুৰণি সত্ৰ তাত আছিলে, তাত 60 লাখ টকাৰে আমি এটা সত্ৰৰ নতুন বিল্ডিং নিৰ্মাণৰ কাৰণে অনুমোদন দিয়া হৈছে। ইয়াৰো আধাৰশিলা স্থাপন কৰিলোঁ। আমাৰ কোকৰাঝাৰ যিটো মাল্টিপাৰ্পজ স্কুল আছে, হায়াৰ ছেকেণ্ডাৰী স্কুল আছে, তাত আজি স্পেচ লেব উন্মোচন কৰা হৈছে, মুকলি কৰা হৈছে। ভূমিকা স্পেচ চেণ্টাৰ আৰু বড়োলেণ্ড গভৰ্ণমেণ্ট আমি একেলগে বড়োলেণ্ডত বহুতখিনি হায়াৰ ছেকেণ্ডাৰী স্কুলত স্পেচ চেণ্টাৰবিলাক ইতিমধ্যে স্থাপন কৰা হৈছে আৰু কোকৰাঝাৰতো আজি আমি মুকলি কৰিলোঁ। আৰু ইয়াৰ লগতে মাগুৰমাৰীত আমাৰ গোৰ্খা সন্মিলনীৰ 1 কোটি টকীয়া এটা প্ৰায় 1 কোটি টকাৰ এটা গেষ্ট হাউচ আজি আধাৰশিলা স্থাপন কৰা হৈছে। গোৰ্খা ষ্টুডেণ্ট হোষ্টেলৰ কাৰণেও 50 লাখ টকাৰ সুভাষপল্লীত এটি আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ পিছত আমি আজি পুনৰ ভাওৰাগুৰিত 1 কোটি টকাৰ এটি আমাৰ ৰবীন্দ্ৰ ভৱন আমি অলপ পিছত আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছোঁ। আৰু বিনাকাটা গোসাইগাঁও বিনাকাটাত প্ৰায় 1.5 কোটি টকাৰ এটি ষ্টেডিয়াম, মিনি ষ্টেডিয়াম আমি তাতেও আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছোঁ। ৰামফল বিলত এটি কালচাৰেল চেণ্টাৰ, আমাৰ বাৰলাম্ফা নাৰ্জাৰী আমাৰ বড়োসকলে চবে চিনি পায়। বড়ো সংস্কৃতিটো অসমত মাত্ৰ নহয়, ভাৰতত বিভিন্ন প্ৰান্তত আৰু বিদেশতো পপুলাৰাইজ কৰিবলৈ তেখেতে বহুত পদক্ষেপ লৈছে। আৰু তেখেতৰ নেতৃত্বত ৰামফল বিলত এটা কালচাৰেল চেণ্টাৰ আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। আৰু ফাৰ্ষ্ট ফেজত তাত 35 লাখ টকা দিয়া হৈছে। ইয়াৰো আজি আধাৰশিলা স্থাপন কৰা হ'ব। গুডিবাথৌৰ কাৰিগাঁৱত 1 কোটি টকা তাত দিয়া হৈছে। ইয়াৰো আধাৰশিলা স্থাপন কৰা হ'ব। তেনেকুৱা আমি কেইদিনমান আগতে বড়ো সাহিত্য সভাৰ যিটো হেডকোৱাৰ্টাৰ, তাতো আমি আধাৰশিলা স্থাপন কৰিলোঁ। আমাৰ কেইদিনমান আগত আমি বড়ো হাৰিমু আফাদৰ তেনেকুৱা কৰি কোকৰাঝাৰ টাউনত বহুতখিনি অনুষ্ঠান প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰা হ'ল। আৰু এইবিলাকৰ নিৰ্মাণৰ কাৰ্য অতি শীঘ্ৰে আৰম্ভ হ'ব। আৰু মই ভাবোঁ এইখিনি অনুষ্ঠান নিৰ্মাণ হোৱাৰ পিছত
কোকৰাঝাৰ চহৰত আৰু বহুত বেছি অনুষ্ঠান নিৰ্মাণ কৰিবলৈ নাথাকিব। অহা বছৰৰ কাৰণে আমি এটা প্লেনিং কৰিছোঁ 5 কোটি টকাৰ ষ্টুডেণ্টসকলৰ কাৰণে ষ্টাডি চেণ্টাৰ আমি 24/7 গাৰ্লছ এণ্ড বইজ যিসকলৰ ঘৰত পঢ়িবলৈ সুবিধা নাই, যিসকল ল'ৰা ছোৱালী বাহিৰৰ পৰা আহিছে, সেই ল'ৰা ছোৱালীবিলাকৰ পঢ়িবৰ কাৰণে আমি এটা 24/7 ষ্টাডি চেণ্টাৰ য'ত ভজনৰ খানাৰো ব্যৱস্থা থাকিব এটা ছাবচিডাইজ ৰেটত, আৰু লগতে তাত প্ৰায় লাখত আমাৰ টেক্সট বুক কিতাপবিলাক থাকিব, অনলাইন যোগেদিও পঢ়িব পাৰিব। অত্যাধুনিক তেনেকুৱা এটা ষ্টাডি চেণ্টাৰ ষ্টুডেণ্ট পাৰ্পছত আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। देखिए हम लोग 40 सीट में काम कर रहे हैं और मेरा एक स्वभाव है, मैं पहले भी नंबर नहीं बताया, अभी भी नंबर नहीं बताऊंगा। आपको इतना बताऊंगा कि ये जो चुनाव है, इस चुनाव में हम लोग ही लार्जेस्ट पार्टी होंगे। ये आने वाले चुनाव में सरकार में बैठने के लिए, सरकार में आने के लिए जितना नंबर सही है वो नंबर UPPL को मिलेगा, वो मुझे यकीन है, क्योंकि ये सारा इलेक्शन मैनेजमेंट में मैं ही हूँ। हम लोग देख रहे हैं हमारा अच्छा टीम है, हमारा अच्छा युवा का टीम है, हमारा अच्छा सीनियर टीम है, हमारा अभी जो लास्ट 20-25 ईयर्स पॉलिटिक्स किया हुआ पहले का डिप्टी चीफ और जो कैबिनेट मंत्री थे चंदन ब्रह्म जी है, खम्फा बरगोयारी जी है, UG ब्रह्म जी है, अभी यहाँ बैठा है नाथराम बोरो जी है। ऐसा करके बहुत सीनियर लीडर्स, हमारा 2 MP है। तो कुल मिला के मुझे ये दिख रहा है ये चुनाव जो है ये UPPL अपना साइड में कर लेगा, और उसमें कोई ये नहीं रहेगा। देखिए ये जो मतदाता है वो ऑलरेडी बातें हुए हैं कि कौन BPF के साथ है, कौन कांग्रेस के साथ है, कौन BJP के साथ है, कौन UPPL के साथ है। तो कांग्रेस को शायद ये अंदाज़ा है कि बहुत ज़्यादा प्रेशर डालने से भी, बहुत ज़्यादा एग्रेसिव होने से भी इन लोग को तो एक सीमित, एक लिमिट में इन लोग को मिलने वाले हैं। तो इसीलिए इनका स्ट्रेटेजी ये भी हो सकता है कि हम लोग को तो सरकार बनाना नहीं है, तो जहाँ तक हम लोग कर सकते हैं वहाँ तक करेंगे। तो इसीलिए बाकी पार्टी का जैसा कांग्रेस एग्रेसिव नहीं कर रहा है ऐसा भी हो सकता है। इनका अंदर का बात तो मुझे मालूम नहीं है, इनका संस्था यहाँ बहुत मजबूत नहीं है। कांग्रेस जो है इनका जो ऑर्गेनाइजेशन है यहाँ बहुत मजबूत नहीं है। काफ़ी साल पहले ही कांग्रेस ने बोडोलैंड क्षेत्र को छोड़ दिया था। इनका इसका वजह जो है उनको मालूम होगा, मुझे नहीं मालूम। इसीलिए अभी कांग्रेस का इतना विजिबिलिटी नहीं है। BJP लास्ट 5 इयर्स में ग्रो किया है। UPPL भी हम लोग 2015 से ही काम करना शुरू किया। अभी UPPL मजबूत पार्टी हो गया बोडोलैंड क्षेत्रों में, और BPF जो है पहले मजबूत था, और धीरे धीरे इसका जो नंबर है वो कम होता जा रहा है। और इस बार तो मुझे लगता है कि BPF सिंगल डिजिट में रहेंगे और डबल डिजिट में नहीं आएंगे, जितने भी वो लोग बड़ा बात बोले। क्योंकि इसका गलती ये था कि इनका जो लीडर हाग्रामा महिलारी जी 5 साल वो असेंबली में ही नहीं आया। अगर एक लीडर असेंबली में आके बात नहीं रखेंगे, उसका पार्टी का एजेंडा क्या है, सरकार आने के बाद क्या काम करेंगे, 17 साल क्या किया था, ये सारा बातें सुनने के लिए, सुनाने के लिए बोडोलैंड क्षेत्र की 3.5 मिलियन लोगों के आने वाले जो हमारे समय है, इसके लिए योजना बनाने के लिए अगर कोई प्रयास नहीं करेंगे ये तो नहीं होगा। तो इसीलिए सिर्फ कांग्रेस नहीं, मुझे दिख रहा है कि BPF भी इस जो आने वाले चुनाव है इसमें हमेशा के लिए बोडोलैंड की पॉलिटिक्स को अलविदा कहने जा रहा है। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।